প্ৰায় ৮০ শতাধিক খেলুৱৈ অংশগ্ৰহণেৰে গুৱাহাটীত অনুষ্ঠিত কৰে নৱম সদৌ কামৰূপ জিলা সাঁতোৰ প্ৰতিযোগিতা। সৰুসজাই ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সাঁতোৰ প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য আৰু কামৰূপ মহানগৰৰ প্ৰতিযোগীয়ে অংশ লয়। কামৰূপ জিলা সাঁতোৰ সংস্থাৰ উদ্যোগত এই প্ৰতিযোগিতাত ভাল ফল দেখুওৱা প্ৰতিযোগীয়ে অংশ ল'ব অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত আৰু তাৰ পৰাই গঠন কৰা হ'ব ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ ল'বলগীয়া অসম দল। আজি নৱম কামৰূপ জিলা ভিত্তিক সাঁতোৰ প্ৰতিযোগিতা সৰুসজাই ডক্টৰ জাকিৰ হুছেইন ক্ৰীড়া প্ৰকল্পত ইতিমধ্যে দেখিছে আপোনালোকে অনুষ্ঠিত হৈ আছে। সমগ্ৰ কামৰূপ গ্ৰাম্য আৰু মেট্ৰ' লগ লাগি পেলাই ২৫০ৰ ওপৰত এই বিভিন্ন স্কুল আৰু বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা আহি পেলাই খেলুৱৈসকলে ইয়াত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আছে। আৰু ভাল খবৰ যে কণ ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট টাইমিংসমূহ তেওঁলোকে দিবলৈ সক্ষমো হৈছে। আৰু কামৰূপ জিলা সাঁতোৰ সংস্থাৰ ফালৰ পৰা এই প্ৰতিযোগিতা আয়োজিত হৈছে। আৰু ইয়াৰ পিছতে আমি অসম সাঁতোৰ সংস্থাৰ দ্বাৰা ৰাজ্যিক ভিত্তিত আমি সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আৰু তাৰ পৰাই অসম দল হ'বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাছনি কৰি আমি উলিয়াম। আৰু ইতিমধ্যে দেখিবলৈ ভাল পাইছোঁ যে কণ ভাল খেলুৱৈসকলে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু আমাৰ প্ৰচেষ্টা সন্মানীয় সম্পাদক ভাস্কৰ বৰঞ্জন দাসদেৱৰ যিটো প্ৰচেষ্টা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে এছিয়ান গেমছ আপুনি অসমৰ সন্মুখত আছে এছিয়ান গেমছ, গতিকে ভাৰতীয় সাঁতোৰ দলত ইতিমধ্যে অসমৰ খেলুৱৈ তাতে স্থান লাভ কৰিবলৈ আমিও আত্মবিশ্বাসী। চিনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে আহমেদাবাদত। আৰু ইয়াৰ পৰাই এই কণ খেলুৱৈসকলৰ মাজৰ পৰাই ভৱিষ্যতে অসমে ভাল খেলুৱৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখিবলৈ পাব আৰু অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ আশা ৰাখিম।